যিহেতু বহু নতুন কথা চিন্তা কৰিছোঁ যিহেতু জোতা চেণ্ডেল সকলোৱে যি ৰাখে নিজৰ গাড়ীতে ৰাখিব লাগিব আমি ওপৰতো দিব খোজা নাই তলতো ৰাখিব খোজা নাই কাৰণ যোৱাবাৰ দেখিছোঁ তলত ৰখাৰ ফলতো বহুত বিশৃংখল পৰিৱেশ এটা হৈছিলে গতিকে সেইকাৰণে যাতে কোনোবাই যদি প্ৰয়োজন হয় কাৰোবাৰ যদি ভৰিৰ কিবা সমস্যা থাকে বা চুগাৰ পেচেণ্ট যদি থাকে তেওঁলোকে দাঁত মোজা পিন্ধি গ'লে সেইটো আমাৰ আপত্তি নাই কিন্তু জোতা বা চেণ্ডেল আমি তলত ৰাখি পেলাই আননেচেচাৰী যিটো ভিৰ হয় সেই ভিৰটো কৰিব খোজা নাই কাৰণ যোৱাবাৰ কেইবাৰ ট্ৰাকত তেনেকুৱাকৈ জোতা চেণ্ডেল পেলাবলগীয়া হৈছিলে আৰু মানুহৰ এটা মনত এটা অশান্তি এটা আহিছিলে কাৰণ জোতা চেণ্ডেলবোৰ তলত ৰখাৰ পিছত সেইবোৰ আকৌ সংগ্ৰহ কৰিবলৈ অহাৰ সময় নাথাকে গতিকে এনেকুৱাকৈ যে নিখুঁত ৰূপত যাতে আমাৰ অম্বুবাচী মহাযোগ আৰু পূৰ্বৰ পৰা সাধাৰণতে এইটো অম্বুবাচী মেলা হিচাপে চলি আছিলে যিহেতু এইটো আধ্যাত্মিক এটা কাৰ্যসূচী আমি ইয়াকে মেলামুখী কৰাৰ পৰা আমি এইবাৰৰ পৰা নতুন সিদ্ধান্ত লৈছোঁ মেলামুখী নকৰি পেলাই এটা আধ্যাত্মিক পৰিৱেশেৰে বা তেনেকুৱাকৈ আমি এইটো আহ্বান জনাইছোঁ বিশেষকৈ আমাৰ অসমৰ বা গুৱাহাটীবাসী বহুতে সমদল কৰি পেলাই যায় গতিকে সমদল কৰি পেলাই গৈ পেলাই হাই উৰুলিমি কৰি পেলাই আধ্যাত্মিক পৰিৱেশ যাতে বিনষ্ট যাতে নকৰে তাৰো আমি আহ্বান জনাইছোঁ কাৰণ মা দেৱীক যিহেতু সকলোৱে প্ৰাৰ্থনা কৰিবলৈ যাব তাৰ আগমুহূৰ্তত হাই উৰুলিমি কৰি পেলাই যি আমাৰ পুৰণা যি সনাতন সংস্কৃতিক মই ভাবোঁ বিভিন্ন ধৰণৰ ব্যাঘাত জন্মোৱা হয় গতিকে এই হাই উৰুলিমি কৰি পেলাই কামাখ্যা মন্দিৰত যোৱাৰ কোনো প্ৰয়োজন নাই তেওঁলোকে ভগৱানৰ মন্ত্ৰ মাতি পেলাই তেওঁলোকে নিজৰ যি আধ্যাত্মিক মন্ত্ৰ আছে তেওঁলোকে মন্ত্ৰ মাতি পেলাই কামাখ্যাত আহক আমি সকলোৱে স্বাগতম জনাইছোঁ কিন্তু সমদল কৰি পেলাই হাই উৰুলিমি কৰি পেলাই কামাখ্যাত যোৱাৰ কোনো প্ৰয়োজন নাই তেনেকুৱাকৈ কামাখ্যা দৰ্শন কৰিলে তেতিয়া মা কামাখ্যাই কোনো আশীৰ্বাদো নিদিয়ে তেওঁলোকে হয়তো মনোৰঞ্জন পাব পাৰোঁ কিন্তু মনোৰঞ্জনৰ কাৰণে তেনেকুৱাকৈ যিসকলে ভাবে তেনেকৈ এতিয়া আমি তেনেকুৱা মানসিকতা পৰিহাৰ কৰিবলৈ মই বিনম্ৰতাৰে সকলোকে আহ্বান জনাইছোঁ এইবাৰ আমি তেনেকুৱা সেইটো আমি বন্ধ কৰিবলৈ বা বাৰণ কৰিবলৈ আমি আহ্বান জনাইছোঁ কাৰণ সেইটোৱে কি হয় অন্য ভক্তসকলৰ মনত বহু ধৰণৰ ব্যাঘাত জন্মায় কাৰণ বহু এনেকুৱা ভক্ত আছে তো মৌনব্ৰত মানে পালন কৰি পেলাই যায় গতিকে একান্ত মনে চিন্তা কৰি পেলাই যে মা দেৱীৰ যাতে আশীষ যাতে পায় সেইখিনি কথাও ভাবি চিন্তি যায় কিন্তু সেইখিনি সময়তে হাই উৰুলিমি কৰি পেলাই ভগৱানৰ নাম লৈ পেলাই যাতে কোনো ধৰণৰ তেনেকুৱা পৰিৱেশ যাতে সৃষ্টি নকৰে কাৰণ কিয় আমি সনাতন সংস্কৃতিৰ মানুহ গতিকে সনাতন সংস্কৃতিত এনেকুৱা ব্যৱস্থা পূৰ্বতে নাছিল আমি নতুন আধুনিকতাৰ যুগৰ লগত কোনোবাই আধুনিকতাৰ যুগৰ লগত খাপ খাইছে মোৰ ক'বলগীয়া একো নাই কিন্তু আধুনিকতাৰ যুগৰ লগত যাতে আধ্যাত্মিকতাক যাতে আমি খাপ খুৱাবলৈ চেষ্টা নকৰোঁ তাৰ কাৰণে সকলোকে এই বিষয়টো পৰিহাৰ কৰিবলৈ মই বিনম্ৰতাৰে মই আহ্বান জনাইছোঁ